নমস্কাৰ সুমুজ ফুড গ্যালাৰীলৈ আপোনালোকক স্বাগতম। আজি মই আপোনালোকৰ লগত অভেন নোহোৱাকৈ বনোৱা বিস্কুটৰ ৰেচিপি এটা শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। এই বিস্কুট বনাবলৈ অতি সহজ আৰু ইয়াৰ সোৱাদ একদম বেকাৰীৰ দৰে। এই বিস্কুট বনাবৰ বাবে মই লৈছোঁ চাহ খোৱা কাপেৰে 2 কাপ আটা, আধা কাপতকৈ অকণমান কম বেচন, 1 কাপতকৈ অকণমান কম গুড়ি চেনি। এইখিনি মই মিক্সিত গুড়ি কৰি লৈছোঁ। 1 কাপ ৰিফাইন তেল, কেইটামান বাদাম, এইখিনি মই মাজেদি ফালি লৈছোঁ, কেইটামান তিল, সৰু চামুচেৰে আধা চামুচ বেকিং পাউডাৰ আৰু আধা চামুচ নিমখ লৈছোঁ। এতিয়া এটা ডাঙৰ বাটিত আটা, বেচন, গুড়ি চেনি, নিমখ আৰু বেকিং পাউডাৰখিনি দি দিছোঁ। গোটেইখিনি ভালদৰে মিহলাই লৈছোঁ। গোটা গুটি হৈ থকাবোৰ হাতেৰে মোহাৰি ভাঙি লৈ ভালদৰে মিহলাই লৈছোঁ। এতিয়া অলপ অলপকৈ ৰিফাইন তেল দি এইখিনি ভালদৰে মঠি লৈছোঁ। গোটেইখিনি ভালদৰে মঠি লৈ এইদৰে এটা ডো প্ৰস্তুত কৰি লৈছোঁ। এতিয়া এইখিনিৰ পৰা অলপ অলপকৈ লৈ লাৰুৰ দৰে বনাই হাতৰ তলুৱাৰে সামান্য হেঁচি পেৰাৰ নিচিনা আকাৰ দি গৈছোঁ। আৰু এফাল বাদাম ইয়াত লগাই দিছোঁ। পুনৰ এইদৰে লাৰুৰ দৰে বনাই হাতেৰে সামান্য হেঁচি পেৰাৰ নিচিনা আকাৰ দি গৈছোঁ। বেছি হেঁচিব নালাগে, নহ'লে ই ফাটি যাব। আৰু এটা এইদৰে বনাই তাত অলপমান তিল লগাই দিছোঁ। ইয়াত আপোনালোকে কাজু, কিচমিচ বা চেৰি কাটি কাটিও লগাই দিব পাৰে। এইবোৰ একো নিদিয়াকৈও বনাব পাৰি, কিন্তু দিলে দেখিবলৈ ভাল লগাৰ লগতে খায়ো ভাল লাগে। একেদৰে মই বাকী থকা বিস্কুটখিনিও বনাই লৈছোঁ। এতিয়া এখন কেৰাহীত অলপ নিমখ দি 10 মিনিটমানৰ বাবে প্ৰিহিট কৰি লৈছোঁ। মোৰ নিমখখিনি অলপ ৰঙচুৱা ধৰণৰ হৈছে, কাৰণ মই এইখিনি আগতেও বিস্কুট বনাবৰ বাবে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিমখৰ সলনি বালিও ল'ব পাৰে। এতিয়া এখন চচপেনৰ ঢাকনিত বিস্কুটবোৰ এটা এটাকৈ দি গৈছোঁ। ঢাকনিখনৰ সলনি আপোনালোকে কাঁহীও ব্যৱহাৰ কৰিব পাৰে। আৰু প্ৰিহিট কৰি ৰখা কেৰাহীৰ নিমখখিনিৰ ওপৰত বাতি এটা দি বিস্কুট ৰখা ঢাকনিখন তাৰ ওপৰত সাৱধানে এইদৰে দি দিছোঁ আৰু ঢাকন মাৰি দিছোঁ। গেছৰ ফ্লেমটো মই একেবাৰে লোত ৰাখিছোঁ। 50 মিনিটমান পিছত এইদৰে চাইছোঁ, কিছু টান হৈ আহিছে। এতিয়া এখন চুৰিৰ সহায়েৰে বিস্কুটবোৰ মই সাৱধানে লুটিয়াই চাইছোঁ। এইখিনি টান হৈ আহিছে আৰু তলফালৰ পৰা ৰঙচুৱা হৈ আহিছে। সময়টো কেতিয়াবা 5-10 মিনিট ইফাল সিফাল হ'ব পাৰে, সেইবাবে আপোনালোকে মাজে মাজে চাই থাকিব। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু এইদৰে 10-15 মিনিটমান গেছৰ ওপৰতে ৰাখি দিছোঁ। অকণমান ঠাণ্ডা হোৱাৰ পাছত মই বিস্কুটখিনি প্লেট এখনলৈ উলিয়াই দিছোঁ। এয়া আটা আৰু বেচনৰে তৈয়াৰী বেকাৰী ষ্টাইলৰ টেষ্টি বিস্কুট ৰেডি হৈ গ'ল।
এটা মই ভাঙি দেখুৱাইছোঁ। চাওকচোন ইমান ধুনীয়া হৈছে। এই বিস্কুটটো খাবলৈ খুব ধুনীয়া হয় আৰু প্ৰায় এসপ্তাহমান বেয়া নোহোৱাকৈ সাঁচি ৰাখিব পাৰি। আপোনালোকে যদি এনেদৰে খোৱা নাই তেনেহ'লে এবাৰ বনাই খাই চাবচোন, নিশ্চয় ভাল পাব। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।